প্ৰথমতে সকলোকে নমস্কাৰ। বৰ্তমান শাসনাধিষ্ঠিত বিজেপি চৰকাৰখনে সংখ্যালঘু মুছলমান সমাজৰ প্ৰতি খুব চোকা দৃষ্টি দি আছে। কিন্তু এনেকুৱাকৈ চোকা দৃষ্টি ৰাখিছে যাতে এই মুছলমান সমাজখনত কিবা সাম্প্ৰদায়িক কথা বতৰা কিবা সৃষ্টি হয় নেকি, বা অসমীয়া জাতিৰ বিৰোধী কিবা এটা খুট পোৱা যায় নেকি। এই বৰ্তমান শাসনাধিষ্ঠিত বিজেপি চৰকাৰখনে এই সংখ্যালঘু মুছলমান সমাজখনৰ প্ৰতি কিন্তু চোকা দৃষ্টি দি ৰাখিছে। আৰু তেনেকুৱা ধৰণৰ কিবা এটা সাম্প্ৰদায়িক কিবা এটা খুট পালেই আৰু জাতি বিৰোধী কিবা এটা খুট পালেই তেওঁলোকে এটা বিষ বাষ্প বনাই সমাজত ছটিয়াই দিব, অসমত ছটিয়াই দিব, যাৰ জৰিয়তে হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি হ'ব, বিবাদ হ'ব আৰু দুভাগত বিভক্ত হ'ব। তেতিয়াই বিজেপি দলটোৰ লাভ হ'ব আৰু তেওঁলোকে তেনেদৰেই ৰাজনৈতিক মুনাফা আদায় কৰিব। সেইকাৰণে বৰ্তমান সময়ত সংখ্যালঘু মুছলমান সমাজে বহুত সাৱধানে থকাটো সামাজিক ক্ষেত্ৰত খুব প্ৰয়োজন। আপোনালোকে চাওকচোন, কেনেদৰে মন্দিৰত গৈ নামঘৰত গৈ গৰু মাংস পৰিছে, গৰু মুণ্ড পৰিছেগৈ, আকৌ মছজিদত গৈ গাহৰি মাংস পৰিছে। এইটোতো আপোনালোকে গম পাই আছে। আৰু পিছত এই বিজেপি কৰ্মকৰ্তাই যে এনেকুৱাবিলাক কাম কৰিছে তেনেকুৱা প্ৰমাণো হৈছে। গতিকে বৰ্তমান সময়ত সামাজিক ক্ষেত্ৰত বৰ্তমান সংখ্যালঘু মুছলমান সম্প্ৰদায়সকলে আগবাঢ়োঁতে খুব সাৱধান। আৰু লগতে মই আৰু এটা কথা ক'ম, যিসকলে সমাজ সংগঠনৰ নেতৃত্ব লৈ আছে, হিন্দুৱেই হওক বা মুছলমানেই হওক, বিশেষকৈ বৰ্তমান সংখ্যালঘু মুছলমানসকলক মই বিশেষকৈ বেছিকৈ কৈছোঁ যে বৰ্তমান সময়ত যিসকলে সমাজ সংগঠনৰ নেতৃত্ব লৈ আছে তেখেতসকলে সামাজিক কথা বতৰা কওঁতে সদায় সাৱধান। যিবিলাক কথা বতৰাই এই অত্যাচাৰী আৰু সৰ্বনাশী কাণ্ড চলাই থকা বিজেপি দলটোৰ যাতে লাভ নহয়। ইতিমধ্যে ABMCৰ যিজন নেতাই যেনেদৰে কথা কৈছে যে অসমীয়া ভাষা বিৰোধী, এই অসমীয়া ভাষা বিৰোধী কথাটো কৈ দিছে। এই অসমীয়া ভাষা বিৰোধী কথাটো কোৱাৰ লগে লগে বিজেপি নেতাপালি নেতাই পূৰা হুলস্থুল কৰিবলৈ লাগি গৈছে। আমিতো এনেকুৱা কথাবিলাকতো কোনোপধ্যে সহ্য নকৰোঁৱেই। অসমীয়া জাতিৰ বিৰোধী, অসমীয়া ভাষাৰ বিৰোধী কথা বতৰাক আৰু কোনোপধ্যে সহ্য নকৰোঁ। আৰু তেনেকুৱা ব্যক্তিৰ বিৰুদ্ধে আমি প্ৰবল প্ৰতিবাদ কৰিম আৰু যিকোনো পৰিস্থিতিলৈ আগবাঢ়িম প্ৰয়োজন হ'লে। নিজৰ ভাষা, নিজৰ সংস্কৃতি, অসমীয়াৰ যিটো স্বাভিমান, এই স্বাভিমান ৰক্ষা কৰিবৰ কাৰণে। কিন্তু এটা কথা নিশ্চিত যে বিজেপি দলটোৱে যিকোনো এটা খুঁট বিচাৰি আছে। আৰু সেই সময়তেই যদি জ্বলাৰ জুইত ঘিউ ঢালি দিয়ে, ABMCৰ নেতাৰ দৰে যদি তেনেকুৱা মন্তব্য কৰে অসমীয়া জাতি বিৰোধী, অসমীয়া ভাষা বিৰোধী, তেতিয়াই লগে লগে বিজেপি দলটোৱে সুবিধা ল'ব আৰু সমাজত তেনেকুৱা এই বিষয়টোকে লৈ বিষ বাষ্প ছটিয়াই পেলাব। আৰু যাৰ পৰিণতিত হিন্দু মুছলমান দুভাগ হৈ যাব আৰু দুভাগ হৈ যোৱাৰ লগে লগে বিজেপি দলটোৰ লাভ হ'ব। সেইকাৰণে আপোনালোকে সমাজত কথা বতৰা কওঁতে সকলোৱে সাৱধান হ'ব লাগে। আৰু যদিহে প্ৰকৃততে ABMCৰ নেতাৰ হৃদয়ত যদি তেনেকুৱা ভাৱনা যদি আছে, তেতিয়াহ'লে আমাৰ ক'ব লগা নাই। তেতিয়াহ'লে কিন্তু এনেকুৱা কৰ্মৰ বিৰুদ্ধে আগন্তুক সময়ত কিন্তু আমিও সাংঘাতিক তীব্ৰভাৱে কিন্তু আমি বিৰোধী হ'ম। এনেকুৱা চিন্তা চৰ্চা বা এনেকুৱা জাতি বিৰোধী মন্তব্য আৰু চিন্তা চৰ্চাৰ বিৰুদ্ধে, সেয়া কিন্তু একেবাৰে নিশ্চিত কথা। কিন্তু তাৰ সমান্তৰালভাৱে আমি সমাজখনৰ প্ৰতি চিন্তা চৰ্চা কৰি কৈছোঁ, কাৰোবাৰ যদিহে আৱেগিকত ভুলত এই কথা বতৰাবিলাক ওলাই গৈছে। ইতিমধ্যে ABMCৰ যিজন নেতা মঈন উদ্দিন আলিয়ে তেওঁৰ ভুলটো স্বীকাৰ কৰিছে আৰু ভুলটো স্বীকাৰ কৰি তেওঁ অসমীয়া ৰাইজৰ পৰা ক্ষমা বিচাৰিছে। গতিকে এইটো ইমানলৈকে হৈ গ'ল। কিন্তু সদায় সাৱধান থাকিব লাগে। তেনেকুৱা কথা বতৰা বৰ্তমান সময়ত কথা বতৰাবিলাকে সদায় বিজেপিক সহায় কৰিব। আৰু বিজেপিক সহায় কৰা মানে কি? বিজেপিক সহায় কৰা আপোনালোকে যিটো ইছ্যুৰ কাৰণে আজি মাত মাতিবলৈ গৈছে, উচ্ছেদৰ বিৰুদ্ধে মাত মাতিবলৈ গৈছে, প্ৰয়োজন হ'লে বিজেপিক পৰাভূত কৰিব লাগিব। কিন্তু সেইটো সম্পূৰ্ণ নিগেটিভ হৈ যাব। আৰু বিজেপি শক্তিশালী হ'লে আৰু নিজৰ জাতিটোৰ কাৰণে বা সমাজখনৰ কাৰণে
এটা ঝেমেলা আহি পৰিব, বিপদ আহি পৰিব। সেইকাৰণে বৰ্তমান সময়ত হিন্দুৱে হওক মুছলমানেই হওক বিজেপিৰ অন্যায় অত্যাচাৰক, বিজেপিৰ অপশাসনক বেয়া পোৱা প্ৰত্যেকজন ব্যক্তিয়ে হিন্দুৱে হওক মুছলমানেই হওক সামাজিকভাৱে কথা বতৰা কওঁতে সকলোৱে আপোনালোকে সজাগ সচেতন থাকিব, যাতে অসমীয়া জাতিটো বিভাজিত হৈ অসমীয়া জাতিটো যাতে বিপদত নপৰে। ধন্যবাদ। জয় আই অসম।